गय आबाद मावग्रा आबादारिफोरनि थाखाय सांग्रांथि रादाब। नोंथाङाबो गय आबाद मावो नामा? जुदि मावोब्ला बे समाव सांग्रां जानाया जोबोद गोनांथार। बे समाव गय आबादखौ रायजोनाङै फोजोबस्रांनो थांगासिनो एलुइं डिजिजआ। नंगौ, बे समाव गुबुन गुबुन ओनसोलफोराव एलुइं डिजिज बेराम जानानै फारि फारि थैलांनो हमदों गय आबाद, जायनि थाखाय गय आबादारिफ्रा खाफालाव आखाइ हमनो गोनां जादों। बेबायदिनो चिरां जिल्लानि सिङाव थानाय खुंग्रिं आमिनपारा गामिनि अजित मोसाहारिजों लोगोसे आमिनपारा गामिनि गय आबादफोरा जोबस्रांनायनि लामायाव। बे गय आबाद जोबस्रांनायनि हालोदखौनो मिथिनानै आबाद बिफान बेंटल सार्कलनि एडिअ राजकुमार गस्वामीजों लोगोसे आबाद बिफाननि फिल्ड अफिसार बिद्दाव मोसाहारि मोनहा नायगिदिंफैयो। बेजों लोगोसे एडिअ राजकुमार गस्वामीया फोरमायनाय बादिब्ला बे गय थैनायनि बेरामखौ एलुइं डिजिज होननानै फोरमायो, जायखौ होबथानोब्ला आबादारिफ्रा जोबोद सांग्रां जानांगोन आरो आबादखौ जोथोन लानायजों लोगोसे मुलि बाहायनो रोंनांगोन होनना बुंथियो। কাৰণটো কি? এইটো ইয়াতে খুংৰিং আমিনপাৰা গাঁৱত আজি আমি আহিছোঁ আৰু ইয়াতে যিটো আমি তামোলৰ বেমাৰ যিটো বিশেষকৈ দেখিবলৈ পাইছোঁ, এইটো য়েল্ল'ৱিং ডিজিজ বুলি কয়, মানে হালধীয়া পৰি যোৱা বেমাৰ। তো এই বেমাৰটো পোক এটাই বিয়পায়, বেমাৰ হোৱা গছৰ পৰা ভাল গছলৈকে পোক এটাৰ জৰিয়তে এইটো বিয়পোৱা যায়। আৰু এই বেমাৰটোক আমি কোনো স্প্ৰে কৰি বা কিবা ঔষধ মাৰি পেলাই আমি ঠিক কৰিব নোৱাৰোঁ। তো গতিকে আমি যেতিয়া তামোল খেতি কৰিবলৈ আগবাঢ়োঁ, আমি তেতিয়াই কিছুমান কাম কৰা উচিত। যেনে প্ৰথমটো হ'ল যে আমি দুডাল তামোল গছৰ পুলি যেতিয়া আমি ৰুম, তো তেতিয়া আমি দুডাল গছৰ মাজত ডিষ্টেঞ্চটো ভালকৈ ৰাখিব লাগে। প্ৰায় 10 ফুট আমি দুডাল গছৰ মাজত ৰাখি পেলাই আমি গছটো ৰুব লাগে। দ্বিতীয়তে আমি যিখিনি ঠাইত আমি তামোলখিনি ৰোৱা যায়, তো সেই তামোল ৰোৱা ঠাইখিনি আমি চাফা কৰি ৰাখিব লাগে, সঘনাই আমি নিৰণি কৰি থাকিব লাগে, যাতে তাতে বন জংঘল নহয়। এই বন জংঘল যেতিয়া তাতে উৎপন্ন হয়, তো তাতে এই পোকবোৰে বাহ লয় আৰু এই বেমাৰ হোৱা গছৰ পৰা ভাল গছলৈকে বিয়পাই থাকে। তাৰ উপৰি আমি এইটোও চাব লাগে যে যিকোনো ধৰণৰ আমি ঔষধ প্ৰয়োগ কৰাৰ আগতে আমি যদি ঔষধ প্ৰয়োগ নকৰাকৈ সেই বেমাৰটো যদি আমি ঠিক কৰিব পাৰোঁ, তো তেতিয়াহ'লে সেইটো আমাৰ কাৰণে বেছি ভাল হয়। এতিয়া এইটো যিটো য়েল্ল'ৱিং ডিজিজ যিটো আছে, তো এইটো প্ৰধানকৈ পোক এটাই বিয়পাই থাকে। তো এই পোকটো যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তো তেতিয়াহ'লে আমাৰ খুবেই লাভ হ'ব। এই পোকটো আমি য়েল্ল' ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰি পেলাই আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াতে কোনো কেমিকেল স্প্ৰে কৰাৰ কোনো দৰকাৰ নাই। য়েল্ল' ষ্টিকি ট্ৰেপ বুলি আমাৰ বজাৰত বস্তু এটা উপলব্ধ আছে, যিটো হ'ল এটা হালধীয়া ৰঙৰ প্লাষ্টিক এটা, যিটোৰ ওপৰত আঠাৰ পৰলেপ এটা দিয়া থাকে। তো এই পৰলেপটোত এই পোকটো আহি পেলাই এই হালধীয়া ৰঙৰ যিখন প্লাষ্টিক থাকে, তাৰ হালধীয়া ৰংটোৰ প্ৰতি পোকটো আকৰ্ষিত হৈ পেলাই এই আঠা লগা যিখন প্লাষ্টিক থাকে, ইয়াতে পোকটো আহি পেলাই পৰে আৰু ইয়াৰ পৰা উৰি যাব নোৱাৰে। তো গতিকে এই পোকটোই বেমাৰটো বিয়পাব নোৱাৰে। তো মই আশা কৰোঁ যে ইয়াৰে যিখিনি স্থানীয় কৃষক আছে, তেওঁলোকে যিখিনি ল'ব লগা যিখিনি ব্যৱস্থা আছে, সেই ব্যৱস্থাপনা তেওঁলোকে গ্ৰহণ কৰে আৰু তামোল খেতি কৰি পেলাই আৰ্থিকভাৱে নিজকে উপস্থাপন ভালকৈ কৰিব পাৰে। এইখিনিয়ে মই আশা ৰাখিলোঁ। কিবা এটা আপোনাৰ ডিপাৰ্টমেণ্ট পৰা প্ৰটেকশ্যন কৰিবৰ কাৰণে ৰাস্তা আছে নেকি? ইয়াৰ পৰা বৰ্তমান আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমিতো সদায় থাকোঁৱে, আমি খেতিয়কৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাক যদি খেতিয়কক যদি কিবা সহায়ৰ দৰকাৰ হয়, আমাক ডিপাৰ্টমেণ্টক আমাৰ লগত যদি সংযোগ কৰে, আমি নিশ্চয় তেওঁলোকক সহায় কৰিম। তাৰোপৰি সময়ে সময়ে আমাৰ ডিপাৰ্টমেণ্টত বিভিন্ন বস্তু, বিভিন্ন ইকুইপমেণ্ট আহি থাকে, যিটো আমি খেতিয়কলৈকে আমি আগবঢ়াই দিওঁ। খেতিয়কে যদি আমাৰ ডিপাৰ্টমেণ্টৰ লগত যদি সংযোগ ৰাখে, তো তেওঁলোকক আমি নিশ্চয় এই বস্তুবোৰ আমি যোগান ধৰিব পাৰোঁ।